জনপ্রতিনিধি নাই জনহিতার্থে সরকারি আঁচনিত ব্যাপক দুর্নীতি এবার পঞ্চায়েতৰ প্ৰতিনিধিয়ে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ RTI কৰিও নাপালে কোনো তথ্য অৱশেষত RTI কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল ধুবুৰীত পুনৰ আন এক কেলেংকাৰীৰ অভিযোগ এইবাৰ ধুবুৰী জিলা পৰিষদৰ সৌৰ শক্তি আঁচনিৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ প্ৰাপ্ত তথ্য অনুসৰি 2018 পৰা 2019 বৰ্ষৰ বাবে অসম চৰকাৰে পঞ্চম বিত্তীয় বৰ্ষৰ অসম ৰাজ্যিক বিত্ত আয়োগৰ অধীনত সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইট বিতৰণৰ নামত বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছিল সেই মৰ্মে ধুবুৰী প্ৰতিটো পঞ্চায়তৰ বাবে সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইট সুবিধাৰে আবণ্টন দিছিল কিন্তু তাৰ পিছতে পঞ্চায়ত প্ৰতিনিধিয়ে আমোলা বিষয়াসকলৰ লগত গোপন বুজাবুজিৰে নীতি বহিৰ্ভূতভাৱে আঁচনি কাম ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে RTI আবেদনকাৰী নিখিল ৰয় যিটো সময়ত অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিবিদ সৰব হৈ এক প্ৰকাৰ ক'বলৈ নিজ হাতেৰে দমন কৰি আছে ঠিক তেনে সময়তে আমাৰ ধুবুৰী জিলা পৰিষদৰ একাংশ মানে ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি আৰু আমলা বিষয়া যি ধৰণে ধুবুৰী জিলা পৰিষদত দুৰ্নীতি কৰি এখন পাহাৰ সাম্ৰাজ্য সৃষ্টি কৰিছে সেয়া আজিৰ তাৰিখত খুবেই চিন্তনীয় বিষয় এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমি আমাৰ KPPৰ এক সজাতি দলে চৰ জমিৰ কাৰ্যালয় তদন্ত কৰি আমি উমান পাইছোঁ যে ধুবুৰী জিলা পৰিষদ এটা ডাঙৰ ঘটনা হৈ আছে সেই মৰ্মে আমি 2024 চনৰে এই বছৰে জানুৱাৰী মাহত এখন RTI কৰিলোঁ 30 তাৰিখে কিন্তু এই RTI যোগে RTI কৰাৰ পিছত একমাহ উফুলি ডেৰ মাহ উফুলি যোৱাৰ পিছত RTI বিষয়া এজনে কোনো ধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰা দেখা নকলে যদিও মোলৈ চিঠি ফুটায় কাইলৈ চিঠি পঠাব কিন্তু চিঠিখন গৈ মোৰ ডেট পাৰ হৈ মোৰ তাত পৰে অৱশ্যে এই সমগ্ৰ তথ্য জানিবৰ বাবে RTI কৰ্মীক বাৰম্বাৰ আবেদন কৰিও নাপালে কোনো তথ্য যাৰ বিনিময়ত সন্দেহৰ দৃষ্টি ৰাখিছে নিখিল ৰয় অভিযোগ অনুসৰি পঞ্চায়ত প্ৰতিনিধিয়ে নিজৰ মুনাফা লাভালাভৰ বাবে এই অভিলাষী আঁচনি নীতি বহিৰ্ভূতভাৱে ঠিকা দিয়াৰ অভিযোগ উত্থাপিত কৰিছে এই কেলেংকাৰীত তদানীন্তন জিলা পৰিষদৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া অভিযন্তা আৰু কৰ্মচাৰীসকল জড়িত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে কাৰণ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনৰ জৰিয়তে তথ্য বিচৰাৰ পিছতো কোনো ধৰণৰ তথ্য নোপোৱাৰ অভিযোগ নিখিল ৰয়ৰ যাৰ পৰিপ্ৰেক্ষিতত নিখিল ৰয়ে গোলকগঞ্জ আৰক্ষী থানাত ধুবুৰী জিলা পৰিষদৰ দায়িত্বত থকা RTI বিষয়াগৰাকীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ এই এজাহাৰৰ পিছতে আৰক্ষী প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ধুবুৰীৰ পৰা ব্যুৰোৰ আমিনুল আহমেদৰ ৰিপৰ্ট নেশ্যন এনি